হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট যিবোৰ প্ৰশ্ন আছে এই গোটেই ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ আজি আলোচনা কৰিম। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকা। ছাত্ৰছাত্ৰীসকল তোমালোকৰ প্ৰথমতে চেপ্টাৰ আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ছাত্ৰছাত্ৰীসকল এইটো চেপ্টাৰৰ পৰা তোমালোকৰ এটা ডাঙৰ কুৱেশ্যন আহিব 4 মাৰ্কছৰ আৰু দুটা 1 মাৰ্কছৰ MCQ আহিব। গতিকে কি প্ৰশ্ন আহিব আমি চাওঁ ইয়াতে। ছাত্ৰছাত্ৰীসকল তোমালোকে MCQৰ কাৰণে এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। এই মই যিখিনি দেখুৱাই দি আছোঁ এইটো আছে পেজ নম্বৰ 2ত আছে, এইখিনি এবাৰ ৰিডিং মাৰি ল'বা। তাৰপিছতে ছাত্ৰছাত্ৰীসকল ইয়াত থকা যিটো আছে পেজ নম্বৰ 7 আৰু 6ত থকা যিকেইটা বংগ আঁচনিৰ দফা যিকেইটা আছে এই দফাখিনি তোমালোকে ভালদৰে এবাৰ ৰিডিং মাৰি ল'বা। 4 মাৰ্কছৰ প্ৰশ্ন আহি যাব পাৰে তোমালোকৰ মেট্ৰিক ফাইনেল 2025ৰ বাবে। ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল তোমালোকে ডাইৰেক্ট অনুশীলনীলৈ আহি যোৱা। ইয়াত থকা পেজ নম্বৰ 20ত থকা 3 নম্বৰ প্ৰশ্নটো চাবা, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা 4 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা। আকৌ ইয়াত 7 আৰু 8 নম্বৰ প্ৰশ্নটো ভালদৰে তোমালোকে মুখস্থ কৰি ল'বা এতিয়াই। ছাত্ৰছাত্ৰীসকল মই যিবোৰ প্ৰশ্ন তোমালোকক দেখুৱাই আছোঁ এতিয়াই তোমালোকে শিকি লোৱা। ইয়াৰ পাছৰ যিটো চেপ্টাৰ আছে যে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। ছাত্ৰছাত্ৰীসকল এইটো চেপ্টাৰৰ পৰা এটা 4 মাৰ্কছৰ প্ৰশ্ন আহিব আৰু আহিব 3টা MCQ আহিব 1 মাৰ্কছৰ। ইয়াৰ পৰা ছাত্ৰছাত্ৰীসকল তোমালোকে ডাইৰেক্ট আহি যোৱা অনুশীলনীৰ যিকেইটা সৰু সৰু প্ৰশ্ন আছে 1 মাৰ্কছৰ প্ৰশ্ন, এই 1 মাৰ্কছৰ প্ৰশ্নখিনি তোমালোকে ভালদৰে শিকি ল'বা, কাৰণ ইয়াৰ পৰাই তোমালোকৰ MCQ আহি যাব পাৰে। ইয়াৰ পাছতে আমি 4 মাৰ্কছৰ কাৰণে প্ৰশ্ন চাম যে কি আহিব পাৰে তোমালোকৰ 4 মাৰ্কছৰ কাৰণে। ছাত্ৰছাত্ৰীসকল 4 মাৰ্কছৰ কাৰণে তোমালোকে চাবা 1 নম্বৰ যিটো প্ৰশ্ন আছে যে সত্যাগ্ৰহ বুলিলে কি বুজায়, এইটো খুবেই ইম্পৰ্টেণ্ট। তাৰ পাছতে তোমালোকে চাবা 3 নম্বৰ প্ৰশ্নটো আৰু চাবা এই 4 নম্বৰ প্ৰশ্নটো, এই খুবেই এটা ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। আৰু 6 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে। ছাত্ৰছাত্ৰীসকল মই যিকেইটা দেখুৱাই আছোঁ এইকেইটা গোটেইকেইটা 2025ৰ বাবে SSLC 2025ৰ বাবে খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ পাছতে তোমালোকে আহি যোৱা 3 নম্বৰ চেপ্টাৰত। এই 3 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে চোৱা ইয়াৰ পৰা কি প্ৰশ্ন আহিব যে ইয়াৰ পৰা ছাত্ৰছাত্ৰীসকল এই 1 মাৰ্কছৰ প্ৰশ্নখিনি তোমালোকে ভালদৰে চাই ল'বা। ইয়াৰ পৰাই তোমালোকৰ MCQ আহিব। MCQ বেছিভাগ অনুশীলনীৰ শৰ্ট যিবোৰ কুৱেশ্যন আছে এই শৰ্ট কুৱেশ্যনৰ পৰাই বেছিভাগ অহা দেখা যায়। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াৰ পৰা তোমালোকে দীঘল প্ৰশ্নৰ ভিতৰত তোমালোকে চাবা 1 নম্বৰ প্ৰশ্নটো চোৱা যায় 1857 আৰু 58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰ পাছত চোৱা তোমালোকে যে কি কাৰণত অসমত 1857 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। ইয়াৰ পৰা তোমালোকে 4টা পইণ্ট ভালদৰে মুখস্থ কৰি ল'বা। তাৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা, এইটো খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। আৰু আটাইতকৈ বেছি যিটো ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো চেপ্টাৰৰ পৰা যে সেইটো হৈছে ফুলগুৰি ধাৱা। ফুলগুৰি ধাৱাটো তোমালোকে মুখস্থ কৰিবা মানে কৰিবা, এইটো খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। প্ৰায়বোৰ পৰীক্ষাতে অহা দেখা যায় এইটো প্ৰশ্ন। ছাত্ৰছাত্ৰীসকল এইখিনি প্ৰশ্ন তোমালোকে ভালদৰে শিকি ল'বা। আৰু ইয়াৰ পাছতে তোমালোকে চাব পাৰা যিটো 8 আৰু 9 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে চাব পাৰা। 8ৰ সলনি তোমালোকে চাবা 7 নম্বৰ প্ৰশ্নটো, এই 5 আৰু 7 নম্বৰ প্ৰশ্নটো বেছি ভালদৰে চাই থবা, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন 5 আৰু 7, আৰু সেইফালে 1 নম্বৰ প্ৰশ্নটো। ইয়াৰ পাছত ছাত্ৰছাত্ৰীসকল এই 4ৰ্থ নম্বৰ যিটো চেপ্টাৰ আছে যে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, ইয়াৰ পৰা তোমালোকৰ 5 মাৰ্কছৰ এটা প্ৰশ্ন আহিব, এটা 5 মাৰ্কছৰ দীঘল প্ৰশ্ন আহিব। গতিকে এইটো চেপ্টাৰ তোমালোকে ইগন'ৰ কৰিব নোৱাৰা, কাৰণ এইটো চেপ্টাৰৰ পৰা তোমালোকৰ 5 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু কি আহিব 3টা MCQ আহিব। গতিকে টোটেল মাৰ্কছ আহিব 8 মাৰ্কৰ প্ৰশ্ন আহিব এইটো চেপ্টাৰৰ পৰা। গতিকে ভালদৰে এইটো চেপ্টাৰ তোমালোকৰ পঢ়িব লাগিব। ইয়াৰ পৰা ছাত্ৰছাত্ৰীসকল তোমালোকেতো MCQখিনি চাবা, MCQ মানে এই শৰ্ট কুৱেশ্যন যিবোৰ আছে এইখিনিতো চাবাই। ইয়াৰ লগতে ছাত্ৰছাত্ৰীসকল তোমালোকে ডাইৰেক্ট আহি যোৱা 5 মাৰ্কছৰ কাৰণে কি প্ৰশ্ন ইয়াত আহিব পাৰে। গতিকে ছাত্ৰছাত্ৰীসকল 5 মাৰ্কছৰ কাৰণে তোমালোকৰ আহিব পাৰে 8 আৰু 9টো খুবেই এটা ইম্পৰ্টেণ্ট। 7, 8 আৰু 9 এই তিনিওটা প্ৰশ্ন আটাইতকৈ বেছি ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2025ৰ বাবে। আৰু ইয়াৰ লগতে ইম্পৰ্টেণ্ট প্ৰশ্ন আছে এইটো 4 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট আৰু 1 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে, কিন্তু ইয়াৰ ভিতৰত 4, 5, 7, 8, 9 এই 5টা প্ৰশ্নৰ ভিতৰত এটা 5 মাৰ্কছৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেলত আহিবই, খুবেই এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে আহি যোৱা যিটো লাষ্ট চেপ্টাৰ আছে ইতিহাস খণ্ডৰ যে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, এইটো চেপ্টাৰৰ পৰা 3 মাৰ্কছৰ এটা প্ৰশ্ন আহিব আৰু MCQ আহিব এইটো চেপ্টাৰৰ পৰা 4টা। গতিকে ছাত্ৰছাত্ৰীসকল এইটো গোটেইটো চেপ্টাৰ তোমালোকৰ এবাৰ হ'লেও ৰিডিং মাৰিবই লাগিব। উইদাউট ৰিডিং
তোমালোকে কি ইয়াৰ পৰা এমচিকিউ তোমালোকে কৰিব নোৱাৰা গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ কাৰণে তোমালোকে ভালদৰে এই চেপ্টাৰটো ৰিডিং মাৰিব লাগিব কাৰণ এইটো চেপ্টাৰৰ পৰা 4টা এমচিকিউ আহিব আৰু এটা 3 মাৰ্কছৰ প্ৰশ্ন আহিব গতিকে ইয়াত কি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে আমি চাওঁ আৰু ইয়াতে ডাইৰেক্ট অনুশীলনীত আহি যোৱা ছাত্ৰ ছাত্ৰীসকল অনুশীলনীত বহুত প্ৰশ্ন আছে ইয়াত শৰ্ট কুৱেশ্যন বহুত আছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই গোটেই প্ৰশ্নসমূহ তোমালোকে ভালদৰে চাই ল'বা গোটেই প্ৰশ্নসমূহ তোমালোকে চাই ল'বা 1 মাৰ্কছৰ কাৰণে কাৰণ এইটো চেপ্টাৰৰ পৰা 4 মাৰ্কছৰ প্ৰশ্ন আহিব 4 মাৰ্কছৰ এমচিকিউ আহিব গতিকে এমচিকিউৰ ভিতৰত এই 30 নম্বৰটোৰ গোটেই কেইটা ৰচয়িতাসকলৰ তোমালোকে নাম মনত ৰাখিবা এইটো এটা আহিবই মানে একদম 100% শিওৰ অৰ্থশাস্ত্ৰ হস্তিবিজ্ঞানত এই দুটা বেছিভাগ আহে কিন্তু তোমালোকে নাম হে জাস্ট এবাৰ চাই থলে হৈ যাব তোমালোকে মনত ৰাখিবা 2-3 বাৰ ডেইলি এবাৰ চাবা 4-5 দিন এনেকৈ চালে গোটেইখিনি তোমালোকৰ মনত থাকিব তাৰ পাছত 3 মাৰ্কছৰ কাৰণে তোমালোকে চাবা ডাইৰেক্ট ইয়ালে আহি যোৱা তোমালোকে ইয়াৰ পৰা তোমালোকে 20 নম্বৰ প্ৰশ্নটো চাব পাৰা তাৰ পিছত তোমালোকে চাব পাৰা ইয়াতে হস্তিবিজ্ঞানৰ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম এনেকুৱা আহি যাব পাৰে তাৰ পিছত তোমালোকে ইয়াতে কিছুমান 3 মাৰ্কছৰ প্ৰশ্নৰ কাৰণে তোমালোকে চাব পাৰা এইটো 31 নম্বৰ ভাৰতৰ স্থাপত্য কলাৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা এইটো খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2025ৰ কাৰণে ইয়াৰ পাছতে তোমালোকে চাব পাৰা ইয়াৰ পৰা যিটো প্ৰশ্ন আছে যে 6 নম্বৰ যিটো প্ৰশ্ন আছে এই 6 নম্বৰ প্ৰশ্নটো চাব পাৰা আকৌ 6 7 9 আৰু 10 এই 4টা প্ৰশ্ন তোমালোকে ভালদৰে চোৱা ইয়াৰ পৰাই তোমালোকৰ মেট্ৰিক ফাইনেলত ডাইৰেক্ট কমন পৰি যাব আৰু ইয়াৰ পৰা নহলে তোমালোকে ভাৰতীয় চিত্ৰকলা চমুটুকা এটা শিকি থবা বা চমুটুকাৰ ভিতৰত তোমালোকে অসমৰ স্থাপত্য শিল্পটো শিকিব পাৰা বা বিহু উৎসৱ আহিলেতো পাৰিবাই তাৰ পিছত এইটো ভাৰতীয় চিত্ৰকলা এইখিনি তোমালোকে ভালদৰে শিকি লবা ছাত্ৰ ছাত্ৰীসকল মই যিখিনি কুৱেশ্যন দেখুৱাই দিলো এই গোটেই প্ৰশ্নবোৰ তোমালোকে ফাৰ্ষ্টতে শিকি লোৱা তাৰ পিছত বাকি যিবোৰ প্ৰশ্ন আছে এই প্ৰশ্নসমূহ শিকিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে ভিডিঅটো চাই অলপ ভাল পালা তেনেহলে ভিডিঅটোত এটা লাইক কৰি দিবা আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা